যিসকলে ভাবিছিলে যে এইখন চৰকাৰৰ দিনত প্ৰতিবাদ কৰিও কোনো ফলাফল নাপাব, এইখন চৰকাৰে প্ৰতিবাদৰ ভাষা বুজি নাপায়, এইখন চৰকাৰৰ দিনত হাজাৰ প্ৰতিবাদ কৰিলেও কোনো ফলাফল পোৱা নাযায়, গতিকে একাংশ মানুহে প্ৰতিবাদ কৰিবলৈ বাদ দিলে, একাংশ মানুহে প্ৰতিবাদৰ পটো উচ্চাৰণ কৰিবলৈ বাদ দিলে। আৰু সেইসকল লোকসকলৰ কাৰণে আজি ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ এক উদাহৰণ হিচাপে থিয় দিছে। আমি দেখিছোঁ এই প্ৰতিবাদ আছিল জনতাৰ প্ৰতিবাদ। ভাৰত চৰকাৰ আৰু ভাৰতৰ যি গুডি মিডিয়া ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম, সেই ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম ভাৰত চৰকাৰ তেওঁলোক এটা লাইনত থিয় হৈ আছিলে আৰু আনফালে আছিলে ভাৰতৰ জনতা, ছাত্ৰসকল, জেন যি প্ৰতিনিধিসকল তেওঁলোক। দিল্লীৰ প্ৰতিবাদক বিভিন্ন ধৰণৰ বদনাম কৰিবলৈ, বিভিন্ন ধৰণে অপ্ৰাসংগিক কৰিবলৈ, সেই প্ৰতিবাদক নস্যাৎ কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা চলোৱা হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় চেনেলৰ প্ৰত্যেকটা চেনেলে দিল্লীৰ যন্তৰ মন্তৰৰ প্ৰতিবাদক বিপথে পৰিচালিত কৰিবলৈ জনসাধাৰণৰ মাজত এটা বেয়া বাৰ্তা তেওঁলোকে দিবলৈ বিভিন্ন ধৰণৰ চেষ্টা কৰিছে। পাকিস্তানৰ লগত সংযোগ দেখুৱাইছে, বাংলাদেশৰ লগত সংযোগ দেখুৱাইছে, আমেৰিকাৰ লগত সংযোগ দেখুৱাইছে, জাপানৰ লগত সংযোগ দেখুৱাইছে, বিদেশী ফাণ্ড দেখুৱাইছে, চীনৰ লগত সংযোগ দেখুৱাইছে। কিন্তু ইমান দিন ইমান ধৰণৰ অপপ্ৰচাৰ কৰাৰ সত্ত্বেও জনসাধাৰণ বিচলিত হোৱা নাই। দিনক দিনে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতি, তেওঁলোকৰ প্ৰতিবাদৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাই আছিলে। এনে সময়তে বিগত ২-৪টা দিন ধৰি যেতিয়া আলোচনা আৰম্ভ হ'ল কক্ৰোচ জনতা পাৰ্টিৰ সৈতে ভাৰত চৰকাৰৰ, সেই সময়ৰ পৰা চৰকাৰৰ ৰূপটো অলপ সলনি হৈ আহিল। ৰাতি ২ বজাত গৈ যেতিয়া সোণম ৱাংচুকৰ অনশন তেওঁলোকে ভংগ কৰালে, ২গৰাকী মন্ত্ৰীয়ে গৈ, সেই ৰাতিয়ে ১২ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেচবুক লাইভত আহি বা এক ভিডিঅ' প্ৰচাৰ কৰি সেই বাৰ্তা তেওঁ দিব লগা হ'ল। তাৰ পাছত দেখা গ'ল বিভিন্ন ধৰণৰ তেওঁলোকৰ নমনীয় স্থিতি, অৰ্থাৎ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ যে অনিবাৰ্য আছিল এই কথা জানিছিলে আৰু তাৰ পূৰ্বে এই আন্দোলনক যিহেতু তেওঁলোকে ন্যায্যতা প্ৰদান কৰিব লাগিব, সেইকাৰণে সেই ৰাষ্ট্ৰীয় মাধ্যম যোগে এটা মাহ ধৰি যি নেৰেটিভ তেওঁলোকে প্ৰচাৰ চলাই আছিলে, অপপ্ৰচাৰ চলাই আছিলে, প্ৰথমে সেই অপপ্ৰচাৰবিলাকক তেওঁলোকে নস্যাৎ কৰিব লগা হ'ল। সেয়া যিয়েই নহওক, এক বৃহৎ কষ্ট, বৃহৎ ঘাত প্ৰতিঘাতৰ পাছত CJPয়ে কক্ৰোচ জনতা পাৰ্টীয়ে এইখিনি পাবলৈ সক্ষম হ'ল। কক্ৰোচ জনতা পাৰ্টি এতিয়া চৰকাৰৰ কাৰণে মূৰৰ কামোৰণি আৰু অধিক বেছি হ'ব। একমাত্ৰ কক্ৰোচ জনতা পাৰ্টি যিয়ে বাধ্য কৰালে মোদী চৰকাৰক তেওঁলোকৰ মন্ত্ৰীক পদত্যাগ কৰাবলৈ। ইয়াৰ পূৰ্বে ৰাজনাথ সিঙে হাঁহি হাঁহি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিলে যে এয়া কংগ্ৰেছৰ চৰকাৰ নহয়, এয়া UPA চৰকাৰ নহয়, এয়া NDA চৰকাৰ, NDA চৰকাৰত মন্ত্ৰীৰ পদত্যাগ নহয়। ৰাজনাথ সিং ডাঙৰীয়া আজি মুখখন কেনেকৈ দেখুৱাব? ৰাজনাথ সিং ডাঙৰীয়া, ভাৰতৰ জনতাই আপোনালোকৰ তন্ত্ৰ মন্ত্ৰ আহে আহে পোষে পোষে আপোনালোকৰ বুজি পাইছে। ভাৰতৰ জনতাই আপোনালোকৰ চৰিত্ৰ, আপোনালোকৰ ছাল কিমান ডাঠ সেয়া বুজি পাইছে। এইগৰাকী ধৰ্মেন্দ্ৰ প্ৰধান আজি যিয়ে পদত্যাগ কৰিবলৈ বাধ্য হ'ল, দুদিন আগলৈকে এই ধৰ্মেন্দ্ৰ প্ৰধানে কৈ আছিলে যে যন্তৰ মন্তৰত টুকৰে টুকৰে গেঙে প্ৰতিবাদ কৰি আছে, মই পদত্যাগ নকৰোঁ। যন্তৰ মন্তৰত দেশদ্ৰোহীবিলাক আতংকবাদীৰ বি টিমবিলাকে প্ৰতিবাদ কৰি আছে, মই গুৰুত্ব নিদিওঁ। এই কথাবিলাক কৈ আছিলে যন্তৰ মন্তৰৰ প্ৰতিবাদ সন্দৰ্ভত ধৰ্মেন্দ্ৰ প্ৰধানে। অকল এয়াই নহয়, বিজেপিৰ বিভিন্ন মন্ত্ৰী, বিভিন্ন নেতাই এই আন্দোলনক নস্যাৎ কৰিবলৈ কিমান ধৰণৰ কষ্ট কৰিছে, কিমান ধৰণৰ চেষ্টা কৰিছে, চব বিফলে গ'ল। মনত ৰাখক, এয়া হৈছে জেন-জিৰ শক্তি হৈছে এয়া, যি সঠিক লক্ষ্য আগত লৈ প্ৰতিবাদত আগবাঢ়ে। আপোনালোকৰ যি নেৰেটিভ সেইবিলাকৰ প্ৰতি তেওঁলোকে ভূক্ষেপ নকৰে, যাৰ কাৰণে আজি আপোনালোক এই স্তৰত নামিবলগীয়া হয়। অনাগত দিনত আপোনালোকৰ চৰিত্ৰ, আপোনালোকৰ শাসন চলোৱাৰ যি চৰিত্ৰ, সেয়া যদি হিটলাৰৰ পথৰ পৰা ঘূৰি গান্ধীৰ পথত নাহে, তেনেহ'লে এটাৰ পিছত এটা পদত্যাগ কৰিবলৈ আপোনালোক সাজু হৈ থাকক।